এই মুহূৰ্তত ফুটব্ৰিজত যিসমূহ এক্সেলেটৰ আছিল সেইসমূহ এতিয়া এই ধৰণে অচল। ইয়াত কোনো ধৰণৰ ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই। ইয়াত এইসমূহ বিকল। ইয়াত এই ধৰণে এটা তলা, ইয়াত এই ধৰণে তলা মাৰি এইসমূহ ৰখা হৈছে আৰু চলাচল বন্ধ। এয়া এই ধৰণে ফুটব্ৰিজ ব্যৱহাৰ কৰি মানুহ অহা যোৱা কৰিছে, কিন্তু তেওঁলোকক যি সুবিধা দিব লাগিছিল সেই সুবিধা বন্ধ। মই দেখুৱাব বিচাৰিম যে ইয়াত এটা লিফ্টৰ ব্যৱস্থা আছিল, সেই লিফ্টটোৱে আজিৰ দিনটোত এই ধৰণে পৰি আছে। এই লিফ্ট আপুনি আজিৰ দিনটোত ব্যৱহাৰ কৰিব নোৱাৰে। কেৱল সেয়াই নহয়, ইয়াৰ যিটো অৱস্থা সেই অৱস্থাটো তথৈবচ। ইয়াত এই ধৰণে যিসকল যাত্ৰী আছে যাত্ৰীসকলে এই ধৰণে পাৰ হয়। ইয়াত যি পোহৰৰ ব্যৱস্থা আছে পোহৰৰ ব্যৱস্থাটো চাওক। এই ধৰণে লাইট এই মুহূৰ্তত খুলি পৰিছে। ইয়াত লাইটৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এই লাইটো ক্ৰমাৎ ভগ্নাৱশেষলৈ পৰিণত হৈছে আৰু এক প্ৰকাৰ এই যিখন পদসেতু আছে এই পদসেতু আজিৰ দিনটোত গুৱাহাটী মহানগৰীত এটা কোটিটকীয়া ফুলদানিলৈ পৰিণত হৈছে আৰু এই ফুলদানিৰে এই মুহূৰ্তত সাধাৰণ লোক পাৰাপাৰ হৈছে। মই দৃশ্যাংশকেইটা দেখুৱাইছোঁ। এই দৃশ্যাংশকেইটাই এটা কথাই স্পষ্ট কৰে যে এই কোটিটকীয়া ফুলদানি গুৱাহাটীৰ কেইবাটাও স্থানত আছে। মই এই মুহূৰ্তত দেখুৱাইছোঁ যে কি ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত। আৰু কেইবা কোটি টকাৰে নিৰ্মাণ কৰা এই পদসেতু এই মুহূৰ্তত কোনো ধৰণৰ কামত এই মুহূৰ্তলৈকে ব্যৱহাৰ হোৱা নাই। গতিকে কোটি কোটি টকা খৰচ কৰি ৰাইজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰা ইয়াত এই পদসেতু এই মুহূৰ্তত বিকল। আৰু এটা দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছোঁ, এখন বিশেষ নটিচ। এই নটিচখনত চালেই আপুনি ইয়াৰ কাৰণ ইতিমধ্যে বুজি পাইছে। আৰু এই ধৰণে এই মুহূৰ্তত মহানগৰীৰ যিসমূহ পদসেতু সেই পদসেতুসমূহ আছে। কেৱল নামত পদসেতুৰ বেছিভাগ অংশই এইটো মুহূৰ্তত বিকল। এই পদসেতুৰ কাৰেণ্টৰ যি ব্যৱস্থা সেই ব্যৱস্থা সাময়িকভাৱে বন্ধ আৰু সেইবাবেই এই ধৰণে এক্সেলেটৰৰ কথাই কওক আপুনি বা আপুনি লিফ্টৰ কথাই কওক, সকলো এই মুহূৰ্তত বিকল। আৰু এই বিকলেই এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত। কেৱল এই পদসেতুখনেই নহয়, এই ধৰণে আন ২-৩খন পদসেতু এই মুহূৰ্তত কোটিটকীয়া ফুলদানিলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে।